চুকাফা কি জয় চাওলুং চুকাফা কি জয় চাওলুং চুকাফা কি অসমীয়া জাতি গৰুতা চাওলুং চুকাফাৰ জয় হোক জয় চাওলুং চুকাফা জয় চাওলুং চুকাফা জয় চাওলুং চুকাফা অসম দিৱস এইকাৰণেই যে অসমীয়া জাতি যি গঢ়িছিলে আৰম্ভ কৰিছিলে অসম নাছিলে এই ঠাইখনক সৌমাৰপীঠ বুলি কৈছিলে তেতিয়া সেই সৌমাৰপীঠত আমাৰ পূৰ্বপুৰুষ মোৰ নিজৰো পূৰ্বপুৰুষ মোৰ নিজৰো পিতৃপুৰুষ পিছত স্বৰ্গদেউ হৈছিলে চীনৰ মংমাও নামৰ ঠাইখনৰ পৰা সেই সময়ত এটা ৰাজ পৰিয়ালৰ এটা ঠাল এটা চুকাফাৰ নেতৃত্বত গুচি আহিছিলে সেইটো আছিলে 1214 খ্ৰীষ্টাব্দ 1200 কিছু সংখ্যক মানুহ লগত লৈ তেওঁ সেই ঠাইখিনি এৰি তাত যিহেতু ৰাজবংশত যথেষ্ট পৰিমাণৰ ৰাজকুমাৰ আছিলে কেইবাজনৰ ৰাজকুমাৰ আছিলে গতিকে চুকাফাই এটা নতুন ঠাইৰ সন্ধানত মংমাও নামৰ ঠাইখন এৰি নিজৰ জাগাটো এৰি কিছু সংখ্যক মানুহ লগত লৈ লগতে অকল মানুহেই নহয় লগতে আৰু বিভিন্ন সামগ্ৰী লগত লৈ অহা বুলি কোৱা হয় একেবাৰে হেংদাঙৰ পৰা গছৰ প্ৰজাতিলৈকে বিভিন্ন জীৱ জন্তুৰ পৰা আমাৰ সাজপাৰলৈকে এই গোটেই বস্তুখিনি লৈ তেওঁ আহি আছিলে এখন নতুন দেশৰ নতুন ঠাইৰ সন্ধানত আহিছিলে আমাৰ সেই পাটকাই পাহাৰেদি যিটো পাটকাৰ পাহাৰ এতিয়া বিজেপি চৰকাৰৰ দিনত বা তাৰ আগৰ চৰকাৰবিলাকৰ দিনত মোটামুটি ধ্বংস কৰি দিয়া হৈছে এতিয়া পাটকাৰ পাহাৰ বিখ্যাত কয়লাৰ 2 নম্বৰী খননৰ কাৰণে যি পাটকাই পাহাৰক ৱৰ্ল্ড হেৰিটেজ সাইট ঘোষণা কৰিব লাগিছিলে ৱৰ্ল্ড হেৰিটেজ সাইট বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাৰণ সেই পাটকাৰ পাহাৰটো পাৰ হৈ আহিয়ে আমাৰ সৌমাৰপীঠত ভৰি দিছে আৰু সৌমাৰপীঠত ভৰি দি প্ৰথমতে পাইছিল বৰাহীসকলক মৰাণসকল এটা সৰু জনগোষ্ঠী বৰাহীসকল সৰু জনগোষ্ঠী তেওঁলোকক আমাৰ চুকাফাই দমন কৰা নাছিল আমাৰ চুকাফাই তেওঁলোকৰ লগত তেওঁলোকক জয় কৰিছিল কিন্তু জয় অকল যুদ্ধৰে নহয় জয় অকল হেন্দাঙেৰে নহয় জয় মনেৰে সৈতে কৰিছিল তেওঁলোকৰ লগত এটা সামাজিক সম্পৰ্ক গঢ়ি তুলিছিল এনেকৈয়ে প্ৰথমতে আহিয়ে পাহাৰ পাৰ হৈ আহিয়ে যি মৰাণ আৰু বৰাহী মানুহক পাইছিল তেওঁলোকৰ লগত এটা সৌহাৰ্দ্যপূৰ্ণ সামাজিক সম্পৰ্ক গঢ়ি তুলি এখন নতুন অসমৰ বৰভেটি গঢ়াৰ প্ৰথম কঠীয়া ৰুইছিল চুতীয়াসকলক পাইছিল চুতীয়াসকলৰ লগত যুদ্ধ হৈছিল
কিন্তু যুদ্ধ হোৱাৰ পাছতো তেওঁলোকে বিজিত আৰু বিজয়ী ৰূপে মানে বিজিতবিলাকক যি হাৰিলে মানে যাক জয় কৰি পেলালে তাক যেনেকে দাখৰ নিচিনাকে ব্যৱহাৰ কৰে তেনেকুৱা কেতিয়াও কৰা নাছিল। বৰং কি কৰিছিলে, বৰং সেই জাতিবিলাকৰ লগত বৈবাহিক সম্পৰ্ক গঢ়ি তুলিছিলে, বিয়া বাৰুৰ সম্পৰ্ক গঢ়ি তুলিছিলে। সামাজিক সম্পৰ্কৰে সেই জাতিবিলাকক ইজনৰ লগত সিজনক এনেকে সামৰি পেলাইছিলে। তাৰ পাছতে চুতীয়াসকলৰ পাছতে কছাৰীসকল আহি গৈছিলে। কছাৰীসকলৰ লগতো যুদ্ধ হৈছিলে আৰু এই আটাইবিলাক যুদ্ধত আমাৰ আহোমসকলে যুদ্ধ জয়ী কৰিছিলে। আৰু এনেকৈ সমগ্ৰ অসম এটা পৰ্যায়তো এনেকুৱা পৰ্যায় পাইছিলে যে একেবাৰে গৈ 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 গুৱাহাটী প্ৰথমতে কলিয়াবৰলৈকে হৈছিলে। কলিয়াবৰত আমাৰ মেইন কোঠ আছিলে। তাৰ পাছত গুৱাহাটীখন দখল, তাৰ পাছত তাৰ পিছলৈ গৈ একেবাৰে সোণকোষ নদীলৈকে একেবাৰে কোচ ৰাজবংশীসকলৰ সেই ৰাজ্যলৈকে সেই সমগ্ৰ অঞ্চল অসমৰ ভিতৰুৱা কৰিছিল। সমগ্ৰ অসম ভিতৰুৱা কৰি যেতিয়া 600 বছৰ ৰাজত্ব কৰিছিল চুকাফাই আৰম্ভ কৰা এই ৰাজ্যখন, চুকাফাই আৰম্ভ কৰা এই ৰাজ্যখনত 600 বছৰ ৰাজত্ব কালত কি কৰিছিল, চুকাফাই আহোমসকলে লগত লৈ ৰখা টাই ভাষাটো এৰি দিছিল। এৰি ইয়াত বিভিন্ন জাতিৰ লগত টাই ভাষী মানুহবিলাকৰ যিটো ইজনে সিজনৰ লগত কথা পাতোতে যিটো অমৈহতীয়া ভাষা এটাৰ সৃষ্টি হৈছিল। আমি নাগাসকলৰ লগত কথা পাতোতে কেনেকুৱা এটা ভাষাৰ সৃষ্টি হয়, অৰুণাচলীসকলৰ লগত কথা পাতোতে কেনেকুৱা এটা ভাষাৰ সৃষ্টি হয়, আনকি মিচিং মানুহ এজনৰ লগত আহোম মানুহ এজনে কথা এটা পাতোতে সুৰ এটা বেলেগ এটা হয় নে নহয় বাৰু? অ ককাই বুলি কৈ হয় নে নহয়? এই যিটো সম্পৰ্ক হৈছিল ইজন আৰু সিজনৰ লগত, সেই সম্পৰ্কটোৰ আধাৰত গঢ়ি তোলা নতুন ভাষাটো আমাৰ ৰাজবংশই স্বৰ্গদেউসকলে সেই ভাষাটোকে স্বীকৃতি দি অসমীয়া ভাষাৰূপে সেইটোক তুলি তালি ডাঙৰ দীঘল কৰিছে। পৃথিৱীত থাকে এনেকুৱা কোনো ৰাজবংশ নাই যি জিকাৰ পাছত নিজৰ ভাষাটো জাপি নিদি আনৰ ভাষা এটাক, তাত থকা স্থানীয় ভাষা এটাক এনেকৈ গ্ৰহণ কৰে। সেইটো কৰিছিল আহোম ৰজাসকলে। সেইকাৰণে চুকাফাক কোৱা হয় অসমীয়া জাতি। তেতিয়া ভাগ ভাগ হৈ থকা সৰু সৰু অসমীয়া জনগোষ্ঠীবিলাকক একলগ কৰি বৰ অসম গঢ়াৰ প্ৰথমজন ব্যক্তিৰূপে ইণ্টাৰেষ্টিংলি সেই সময়ত চুকাফাৰ লগত যথেষ্ট সংখ্যক মহিলা আহিছিল, কিন্তু আমি দেখিবলৈ পাইছিলো যে ৰজা আৰু ৰাজবংশই ইয়াৰ স্থানীয় ছোৱালীক বিয়া পাতিছিল। যেতিয়া স্থানীয় ছোৱালীক বিয়া পাতিছিল সদায় মাকৰ ভাষাটো সদায় সন্তানৰ ভাষা হৈ পৰে। সেইকাৰণে মাতৃভাষা বুলি কয়, পিতৃভাষা নহয়। মাকৰ মুখৰ ভাষাটো গাখীৰ খোৱাৰ সময়ৰ পৰা, মাকৰ লগত এনেকে এনেকে খেল ধেমালি কৰাৰ পৰা এই তুলি তালি ডাঙৰ দীঘল হোৱালৈকে যিটো সম্পৰ্কৰে এটা ভাষা আমাৰ ভিতৰত, আমাৰতো আহোঁতেতো এখন কোৰা কাগজ হৈ আহে ন, বগা কাগজ হৈ আহে নহয়, এই মগজুটোত যিটো ভাষাই স্থান লাভ কৰে সেইটোৱে হ'ল মাতৃভাষা।
সেইকাৰণে মই আপোনালোকক ক'ব খুজিছোঁ যে আহোমসকল হ'ল এনেকুৱা এটা বংশ, এনেকুৱা এটা ৰাজবংশ যি নিজৰ ভাষা এৰি ইয়াৰ স্থানীয় মানুহবিলাকৰ লগত আহোমসকলৰ সম্পৰ্কৰ মাজেদি গঢ়ি উঠা এটা নতুন অমৈখতীয়া ভাষা, যাক ইংৰাজীত লিংগুৱা ফ্ৰাংকা বুলি কোৱা হয়, সেই ভাষাটো ইয়াত গঢ়ি তুলিছিলে আৰু সেইটোৱে হ'ল অসমীয়া ভাষা। সেইকাৰণে এই অসমীয়া ভাষাৰ এতিয়াও অসমীয়া ভাষাৰ প্ৰথম আৰম্ভণি ক'ত হ'ল বুলি ক'লে আজিৰ দিনটোতো অসমীয়া ভাষাৰ প্ৰথম আৰম্ভণিৰ ফলকখন, প্ৰথম লিখিত ফলকখন, ফোনকেইটা অফ কৰি থকাব, কিনো ফোনকেইটা বজাই থাকে। অসমীয়া ভাষাৰ প্ৰথম ফলক শিলত কাটি থোৱা প্ৰথম পাইছে আমাৰ সৰু পথাৰত। সৰু পথাৰ যে বৰপথাৰ, সৰু পথাৰ আমাৰ গোলাঘাট জিলাৰ সৰু পথাৰ বৰপথাৰৰ নগাজুৰি খনিকৰ গাঁৱত প্ৰথম অসমীয়া ভাষাৰ। এইটো যদি কোনোবাই চাব খোজে আমাৰ কাজিৰঙা অৰ্কিড পাৰ্কলৈ গ'লেই চাই আহিব পাৰিব ফলিখন। তাত আমাৰ ধুনীয়া ফটোৰে সৈতে কটাইছোঁ মানে প্ৰথম অসমীয়া ভাষা। সেইটো খ্ৰীষ্ট মানে সেইটো পঞ্চম শতিকাৰে দেই। সেইটো সেই যে পঞ্চম শতিকাত হোৱা আমাৰ আহিছিলে ত্ৰয়োদশ শতিকাত, সেই ত্ৰয়োদশ শতিকাৰ এই পঞ্চম শতিকাত যদি আপুনি সেই চাৰিখন চাই অসমীয়াৰ শিলালিপিখন, সেইখনত অসমীয়া ভাষাটো ক'ৰবাত এনে কিবা এটা ধৰিব পাৰে আৰম্ভণিটো। তাৰপিছত সেইটো বিকশিত কৰি আহোমৰ দিনত সেইটো মোটামুটি এটা ভাষাত পৰিণত কৰি দিয়া হ'ল। গতিকে আজি সেই মহাপুৰুষজন যিজনে আমাৰ বৰ অসম, য'ত অকল মৰাণে মৰাণৰ ভাগত আছিলে, বৰাহীয়ে বৰাহীৰ ৰাজ্য বৰাহী ভাগে আছিলে, চুতীয়াসকলে চুতীয়া ৰাজ্য কৰি আছিলে, কছাৰীসকলে কছাৰী ৰাজ্য কৰি আছিলে, কোচ ৰাজবংশীসকলে কোচ ৰাজ্য কৰি আছিলে, আকৌ ডিমাচা কছাৰীৰো বেলেগ ৰাজ্য আছিলে, এনেকে বেলেগ বেলেগ ৰাজ্য আছিলে। সেই আটাইবিলাকক লাহে লাহে কেতিয়াবা যুদ্ধৰে বশ কৰিলে, কিন্তু বশ কৰি আকৌ ঘৰুৱা সম্পৰ্ক কৰি তুলিলে। ব্ৰিটিছৰ নিচিনাকে শাসন কৰিবলৈ আহি ইয়াৰ পৰা অকল নুলুটিলে, আৰু লুটি লৈ তাৰপিছত ইয়াৰ পৰা গুচি নগ'ল। ইয়াতে আহিলে, ইয়াৰে ভাষা গ্ৰহণ কৰিলে, ইয়াৰে বায়ু সেৱন কৰিলে, ইয়াতে আপোন বুলি ল'লে, ইয়াতে ৰাজধানী বনালে, ইয়াতে নগৰ চহৰ গঢ়ি তুলিলে, ইয়াতে ৰাস্তা পদূলি গঢ়ি তুলিলে, চববিলাক আপুনি চাওক, ইয়াতে পুখুৰী খান্দিলে। এফালৰ পৰা যিমান এতিয়াও উজনি অসমৰ আটাইতকৈ ডাঙৰ ডাঙৰ ৰাস্তাকেইটা চব আহোমৰ দিনত বনোৱা, চব ৰাস্তাবিলাক আহোমৰ দিনত বনোৱা, বেছিভাগ ডাঙৰ ডাঙৰ ৰাস্তা। আজিও অসমৰ সন্মান কৰি আমি সকলোৱে চাব বিচৰা গোটেইকেইটা বস্তু মেক্সিমাম সেই আহোম ৰাজত্ব কালৰ। সেয়া চৰাইদেউৱে হওক, আজি হেৰিয়াৰ স্বীকৃতি পোৱা চৰাইদেউৱে হওক, বা কেইদিনমানৰ পাছত স্বীকৃতি পাব লগা ৱৰ্ল্ড হেৰিটেজ চাইটৰ স্বীকৃতি পাবলগীয়া শিৱসাগৰৰ ৰংঘৰ তলাতল ঘৰে হওক। মই আপোনালোকক খবৰ দি থব কৈছোঁ, অহা মাৰ্চ মাহত বোধহয় আমি শিৱসাগৰে ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত বোধহয় সোমাম। তাৰ কাৰণে কাম চলি আছে, মাৰ্চ মাহত ৰিজাল্টটো আহিব। ইতিমধ্যে আমি আমাৰ ৰিপৰ্ট জমা দিছোঁ, আৰু মাৰ্চ মাহত শিৱসাগৰে ৱৰ্ল্ড হেৰিটেজ চাইটৰ টেণ্টেটিভ লিষ্টত নিশ্চয় সোমাব। মই শিৱসাগৰৰ মানুহক কথা দিছিলোঁ যে শিৱসাগৰক মই ৱৰ্ল্ড হেৰিটেজ চাইট কৰিম, আৰু মোৰ প্ৰথম কাৰ্যকালৰ ভিতৰত টেণ্টেটিভ লিষ্টত আনিম বুলি কথা দিছিলোঁ। বোধহয় এতিয়া আহি যাব মাৰ্চ মাহত, আমাৰ কামবিলাক চব হৈ গ'ল, জমা দিয়া হৈ গ'ল, অকল আহিলেই মাত্ৰ আমি তেতিয়া ঘোষণা দিব পাৰিম।
আৰু তাৰ পাছত আকৌ চৰাইদেউৰ নিচিনাকে কিছুদিন গৱেষণা কৰিব লাগিব, গোটেই পৃথিৱীৰ গৱেষকবিলাকে কাম কৰিব, তাৰ পাছত স্বীকৃতিটো লাভ কৰিব। তো তেতিয়াহ'লে স্বৰ্গদেউ চুকাফা চাওলুং চুকাফা যি অসমীয়া জাতি বুলি কোৱা ধাৰণাটো গঢ় দিলে, সেইকাৰণে আপোনালোকে যদি চাই অসমখনত অসমীয়া জাতিক গঢ় দিয়া মানুহ মূলতঃ তিনিজনেই আছে। এজন চাওলুং চুকাফা, ইফালে আকৌ কোচ ৰাজবংশৰ চিলাৰায় আৰু নৰনাৰায়ণ, আৰু মাজত শংকৰদেৱ। আজি আমি যিটো দিনত আছো 2 ডিচেম্বৰ, এই দিনাই মংমাওৰ পৰা আহি 14 চনৰ পৰা খোজকাঢ়ি 14 বছৰ খোজকাঢ়ি আহি পাটকাই পাৰ হৈ প্ৰথম সৌমাৰ পীঠত আজিৰ অসমত প্ৰথম যিদিনা প্ৰৱেশ কৰিছিলে, সেই তাৰিখটোৱে হ'ল 2 ডিচেম্বৰ। আৰু চুকাফাই প্ৰথম অসমত প্ৰৱেশ কৰা মোৰ পিতৃপুৰুষ, মোৰ ককা আজু ককা চুকাফাই অসমত প্ৰৱেশ কৰা 1228 খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখটোতে অসমত প্ৰৱেশ কৰিছিলে। আৰু অসমৰ ইতিহাস বদলাই সৰু সৰু গ্ৰুপবিলাকক এটা অসমীয়া জাতিত পৰিণত কৰি পেলাইছিলে। আৰু সেইকাৰণে অসমীয়া জাতিৰ আটাইতকৈ পুৰুধা অসমৰ পুৰুষজনৰ নামেই হ'ল চাওলুং চুকাফা। মই সকলোকে থিয় হৈ এবাৰ চাওলুং চুকাফাক আমি সন্মান জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। সকলোৱে হাতৰ মুঠিটো ওপৰলৈ তুলিব আৰু আমি এটা সংগ্ৰামী শ্লোগানেৰে সৈতে চাওলুং চুকাফাক আমি এবাৰ স্মৰণ কৰিছোঁ। জয় চাওলুং চুকাফা কি, জয় চাওলুং চুকাফা কি, জয় চাওলুং চুকাফা কি। অসমীয়া জাতি গৰুতা চাওলুং চুকাফাৰ জয় হওক। চাওলুং চুকাফা অমৰ হওক, চাওলুং চুকাফা অমৰ হওক। অসমীয়া জাতি গৰুতা চাওলুং চুকাফা অমৰ হওক। আমাৰ পূৰ্বপুৰুষ চাওলুং চুকাফা অমৰ হওক। জয় আই অসম, জয় আই অসম, জয় আই অসম। ধন্যবাদ। এতিয়া মই